নমস্কাৰ মই আপোনালোকৰ বাবে লৈ আনিছোঁ এটি ইউনিক আৰু হেলদি ৰেচিপি কাচকলৰ সৈতে হেকা পাপৰৰ ভাজি তাৰ বাবে আমাক লাগিব এনেকৈ থেতালি লোৱা আদা আৰু নহৰু ৰাউণ্ড স্লাইচ কৰি লোৱা কাচকল আপোনালোকে বেলেগ শেপতো কাটি ল'ব পাৰে মই ৰাউণ্ড শেপ দি কাটিছোঁ তাৰ পিছত লাগিব 1 টিস্পুন জিৰা আৰু অলপ বেছিকৈ হেকি লোৱা পাপৰ যাতে পাপৰৰ হেকি লোৱা গোন্ধটো ভাজিখনলৈ যায় দেখিছে মই কেনেকৈ হেকি লৈছো গতিকে কাচকলখিনি এনেকৈ আমি স্লাইচ কৰি লম বেছি পাতলো কৰিব নালাগে আৰু বেছি ডাঠো হ'ব নালাগে গতিকে এতিয়া আমি যাওঁ কেৰাহীলৈ আমাৰ গুটেখিনি ইনগ্ৰেডিয়েন্টস ৰেডি হৈ গৈছে বেছি বস্তু নালাগে খুব কম বস্তুতে এই ভাজিখন বনাব পাৰি এতিয়া আমি কেৰাহীত মিঠাতেল দিম মিঠাতেল বহুত কমও নালাগে আৰু বহুত বেছিও নালাগে যাতে কাচকলখিনি ফ্ৰাই হয় ভালদৰে হিমান পৰিমাণৰ মিঠাতেল হ'লেই হৈ যায় ভালদৰে তেলখিনি পকি লোৱাৰ পিছত ইয়াত মই দিম আদা নহৰু থেতালি লোৱা এনেদৰে খুন্দি লৈছো মই অলপমান ব্ৰাউন কালাৰ হোৱালৈকে আপোনালোকে আদা নহৰুখিনি তেলত ৰাখিব কিন্তু বেছিও ভাজি নলব কিয়নো যদি বেছিকৈ ভাজে কাচকলখিনি ফ্ৰাই হোৱালৈকে আদা নহৰুখিনি জ্বলি যাব ইমানখিনি মই হবত দিছো তাৰ পিছত কাচকল স্লাইসেছখিনি ইয়াতে দি দিম দেখিছে কেনেকুৱা হৈছে এতিয়া মই ইয়াত দি দিম কাচকলখিনি তাৰ পাছত মই ইয়াত দিম আন্দাজ মতে হালধি আৰু নিমখ এই ৰেচিপিটো বিৰাট হেলদিও হয় কাৰণ কাচকলৰ বহুতো ঔষধি গুণ থাকে বহুতে কাচকল ফ্ৰাই কৰি খাইও বেয়া পায় কাৰণ তাত এটা আঠা যেটো ভাব থাকে সেইভাবে বহুতে বেয়া পায় কিন্তু এনেদৰে বনালে সেই ভাবটো গুছি যায় খাবলৈও বেছি ভাল হয় গতিকে মই আন্দাজ মতে নিমখ আৰু হালধি দি এইখিনি লৰাই দিছো ভালদৰে মিক্স কৰি লম গুটেখিনি কেৰাহীত এইখিনি এতিয়া হিজিবৰ বাবে মই ইয়াত ঢাকন দি দিম যাতে কাচকলখিনি ভালদৰে তেলত হিজি যায় অলপমান কাচকলখিনি তেলত ফ্ৰাই হৈ ললে ভাজিখন খাবলৈ বেছি ভাল হয় মই ঢাকি দিছো এতিয়া ভাজিখিনি দেখিছে অলপ সময়ৰ পিছত মই ঢাকনখন খোলাৰ পিছত কালাৰটো ধুনীয়া হৈছে মই জিৰাখিনি প্ৰথমতে দিয়া নাই কিয়নো যদি প্ৰথমতে জিৰাখিনি দি দিও তেতিয়া জিৰাখিনি কাচকলখিনি ফ্ৰাই হোৱালৈকে জ্বলি যাব গতিকে মই এতিয়া অলপমান হিজাৰ পিছত এবাৰ ঢাকন লুটিওৱাৰ পিছত মই জিৰাখিনি ইয়াত দি দিছো 1 টিস্পুন জিৰা দিছো যাতে খাবলৈ বেছি ভাল হয় আপোনালোকে যদি জিৰা বেয়া পায় তেতিয়া হলে পৰিমাণটো কমাই দিলেই হ'ল হাফ টিস্পুন দিব পাৰিব আকৌ এইখিনি ভালকৈ হিজিবৰ বাবে মই ঢাকন দি দিছো দেখিছে ধুনীয়াকৈ ফ্ৰাই হৈছে আৰু একো মছলা নিদিয়াকৈ কালাৰটো বিৰাট ধুনীয়া আহিছে এতিয়া মই ইয়াত অলপমান পানী দিছো যাতে ভালকৈ হিজে আৰু খাবলৈ ৰুটি আৰু ভাতৰ লগত খাবলৈ ভাল হয় পানী দিয়াৰ পিছত মই ইয়াত আকৌ ঢাকন দি দিম ঢাকন খোলাৰ পিছত দেখিছে কালাৰটো বিৰাট ধুনীয়া হৈছে কেমেৰাৰ বাবে অকমান কালাৰটো বেলেগ দেখিছে কিন্তু আপোনালোকে বনাই চাব বহুত ধুনীয়া হয় ইয়াত মই এতিয়া হেকি লোৱা পাপৰখিনি সৰু সৰুকৈ ভাঙি লম ভাঙাৰ পিছত দেখিছে এনেদৰে ভাঙি লৈছো এতিয়া এইখিনি মই ইয়াত দি দিম পাপৰখিনি বহুত বেছি হিজাব নালাগে মাত্ৰ
ভাজিকণৰ সৈতে পাপৰখিনি ভালদৰে মিহলি কৰি দিব। তাৰপিছতে আপোনাৰ কাচকলৰ আৰু সেকা পাপৰৰ যি ভাজি সোৱাদ লগা সেয়া ৰেডি হৈ যাব। গতিকে দেখিছে কাচকল আৰু সেকা পাপৰৰ যি সুন্দৰ ভাজি সেয়া ৰেডি হৈ গৈছে। খাবলৈ বিৰাট টেষ্টি হয় আৰু আপোনালোকে এইখিনি শুকান ৰুটি বা ৰাইচৰ লগত চাৰ্ভ কৰিব পাৰিব। গতিকে এবিধ আপোনালোকে ইউনিক ৰেচিপি ঘৰত ট্ৰাই কৰিব। থেংক ইউ।